নমস্কাৰ, পুৱা 5 বাজিছে এতিয়া আৰু আমি আছোঁ বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথত, যিখন ধাডুম পথাৰ সমীপতে। আৰু উদ্দেশ্য এটাই যে আমাৰ যিহেতু কাষতে কৃষিভূমি আছে, লগতে আমাৰ যি ঐতিহ্যমণ্ডিত ধাডুম পথাৰ, য'ত বিভিন্ন পৰিভ্ৰমী চৰাইবিলাক পৰে, তাৰ আশে পাশে যথেষ্ট লেতেৰা হৈছে। যিহেতু কিছুদিনৰ আগতে বলবমৰ কাৰ্যসূচী হৈ গ'ল, তাৰ লগতে যিসকল ব্যক্তি ইয়াতে পানী খোৱালে তেখেতলোকে মানে এইখিনি চফা কৰি থৈ নগ'ল আৰু ছিংগল ইউজ প্লাষ্টিক যথেষ্ট ব্যৱহাৰ হৈছে। আমাৰ লগতে আমাৰ ডাঙৰি, ঢলা আৰু তালাপ, গোটেই অঞ্চলৰ ব্যক্তিসকল, বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে, যিসকলে পৰিৱেশটোৰ সম্পৰ্কে অকণমান চিন্তা কৰে। তেখেতলোকে ইয়াতে আহি সমবেত হৈছে। আমাৰ টুডা চফা কৰি আছে হিমান্ত শৰ্মা ডাঙৰীয়া, তালাপ অঞ্চলৰ সমাজ সংস্কৃতিৰ লগত জড়িত, পৰিৱেশটোৰ লগত সদা সচেতন ব্যক্তি। টুডা কি ক'ব? আচলতে যিসকল ব্যক্তিয়ে এই অনুষ্ঠান কিছুমানৰ লগত জড়িত হৈ এই যিবিলাক ওৱান ইউজ প্লাষ্টিকবিলাক ইউজ কৰে, তো তেওঁলোকে লগে লগে এই কথাটো নিশ্চিত কৰা উচিত যে ইয়াৰ দ্বাৰা যিখিনি পৰিৱেশটো বিনষ্ট হয়, এইখিনি সম্পূৰ্ণৰূপে চফা কৰি দিয়াটো তেওঁলোকে দায়িত্বটো লোৱা উচিত। আৰু আজি এনেকুৱা এটা পৰিৱেশ হৈ গৈছে যে মানে এই ধাডুম পথাৰ এইখিনিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আমাৰ অঞ্চলটোত, যে পৰিভ্ৰমী চৰাই যথেষ্টখিনি আমাৰ এই অঞ্চলটোলৈ আহে। আৰু ইমান ডাঙৰ এখন পথাৰ আমাৰ এই অঞ্চলটোত এইখনেই, আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া, সুন্দৰ। আৰু এই পৰিৱেশটো যাতে আমি অনাগত দিনলৈকে আমি এইটো বৰ্তাই ৰাখিব পাৰোঁ, ধুনীয়াকৈ ৰাখিব পাৰোঁ, নতুন প্ৰজন্মক যাতে আমি উপহাৰ দি যাব পাৰোঁ, ঠিক তেনেকুৱা এটা ব্যৱস্থাৰ কথা চিন্তা কৰি আমি সকলোৱে ওলাই আহিছোঁ। এইখিনি অন্ততঃ সাময়িকভাৱে অকণমান চফা কৰি দিয়া, আৰু ইয়াৰ দ্বাৰাই ৰাইজক আমি আহ্বান জনাম যাতে এই অঞ্চলটোৰ মাজেদি পাৰ হৈ যোৱা গাড়ীবিলাকৰ পৰাও যাতে কোনো ধৰণৰ এনেকুৱা ওৱান ইউজ প্লাষ্টিক বা আৱৰ্জনা আমাৰ এই অঞ্চলটোত নেপেলায়। তেওঁলোকে নিজাববীয়াকৈ আৱৰ্জনাখিনি সংগ্ৰহ কৰি তেওঁলোকে নিজাববীয়াকৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইটো একেবাৰে সাধাৰণ কথা। গতিকে সেই বিষয়েও যাতে মানুহ জাগ্ৰত হয়, এইকাৰণে আমি ওলাই আহিছোঁ। আৰু এই অঞ্চলটোত বিশেষকৈ বলবমৰ ক্ষেত্ৰত মানে আমাৰ ক'বলগীয়া এইটোৱেই যে তেওঁলোকৰ যিটো বিশ্বাস বা তেওঁলোকৰ যিটো আস্থা, তাত আমাৰ ক'বলগীয়া নাই। আমাৰো বিশ্বাস আছে, আমাৰো আস্থা আছে, কিন্তু সেই আস্থাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যদি এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্টকাৰী কিছুমান কৰ্ম কৰে, তেতিয়াহ'লে আমাৰ এই সমাজখনত খুব নেতিবাচক প্ৰভাৱ এটা পৰিব। গতিকে তেখেতসকলক আমি আহ্বান জনাম যে তেওঁলোকে অনুষ্ঠান কৰক, অনুষ্ঠান কৰাত আমাৰ আপত্তি নাই, আমি বৰঞ্চ ভালহে পাওঁ। গতিকে অনুষ্ঠান কৰক, কিন্তু অনুষ্ঠান কৰাৰ পিছত যি আৱৰ্জনাৰ সৃষ্টি হয়, সেই আৱৰ্জনাবিলাক যাতে তেওঁলোকে গোটাই মেলি বিনষ্ট কৰি দিয়াৰ এটা নিজা ব্যৱস্থা গ্ৰহণ কৰে। গতিকে আমাৰ ফালৰ পৰা সাময়িকভাৱে আহ্বান তেওঁলোকক ইমানখিনি। ধন্যবাদ। ধন্যবাদ। আৰু গোটেই ব্যক্তিসকলে দেখিছে একদম লাখে লাখে মানে প্লাষ্টিকৰ গ্লাছ গোটেই সোমাই আছে, আৰু বটলো একদম হাজাৰ হাজাৰ বটল এফালে আমি ভৰাইছোঁ, এইটো বটল ভৰ্তি হৈ গৈছে, যিটো বস্তাটো দেখিছে। আৰু মানে কৃষিভূমিলৈ এইখিনি লাহে লাহে গতি কৰি আছে হেৰিবিলাকে, বটলবিলাক গোটেই আমাৰ খেতিপথাৰ নষ্ট কৰিছে। এইবিলাক দেখিছে, গোটেই এইবিলাক গৈ মানে ইয়াতে এতিয়া বতাহত উৰি উৰি চব তাত পৰিছেগৈ, পৰি পেলাই একদম পথাৰত পৰিছে। খেতি বাতি যথেষ্ট হেৰি কৰিছে। আৰু উচ্চ স্তৰৰ ডিজে সম্পৰ্কে কিবা ক'ব নেকি? উচ্চ স্তৰৰ যিটো ডিজেৰ কথা, এইটো খুবেই মানে চৰ্চাৰ বিষয় হৈ পৰিছে এতিয়া। আৰু এই ডিজেটোৰ ইমান মানে শব্দৰ প্ৰাবল্য যে সেই শব্দৰ প্ৰাবল্যত মানে সাধাৰণ মানুহ এজন তিষ্ঠি থকাটো বৰ ডাঙৰ কথা। গতিকে ইয়াত যদি কোনোবা হৃদৰোগী আছে বা তেওঁলোকৰ যদি পৰিমাণটো খুবেই বেছি, তেতিয়া কিন্তু তেওঁলোকৰ খুব এটা নেতিবাচক প্ৰভাৱ এটা তেওঁলোকৰ পৰে।
আৰু এই বিষয়ে যথেষ্ট সংখ্যক মানুহে আমাক আমি যিহেতুকে সামাজিক সংগঠনবিলাকৰ লগত জড়িত হৈ থাকোঁ বহুত মানুহে অভিযোগ কৰিছে যে আপোনালোক থাকোঁতে এনেকুৱা এটা অৱস্থা কিয় হ'ব পাৰে গতিকে এই বিষয়ত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আমি মাজে মাজে আমি আমাৰ স্থানীয় প্ৰশাসনকে আদি কৰি জিলা প্ৰশাসনক অৱগত কৰাই আছোঁ কিন্তু অৱগত কৰালেও তেওঁলোকে কি কাৰণত এই বস্তুটো বন্ধ কৰি দিব পৰা নাই আমি ধৰিব নোৱাৰোঁ গতিকে আমাৰ পূজা পদ্ধতিত কাবাৰ পূজা পদ্ধতিত আস্থাত আমাৰ কোনো বিৰোধ নাই কিন্তু লোকক অসুবিধা দি নিজৰ আস্থা প্ৰকাশ কৰা যিটো প্ৰক্ৰিয়া সদ্যহতে আৰম্ভ হৈছে এইটো আগতে দেখা পোৱা নগৈছিল যিটো আৰম্ভ হৈছে আৰু যি উদ্ধত আচৰণ মানে যিসকলে ধৰক পূজা কৰ্মত জড়িত হৈ থাকে তেওঁলোকে পানী লৈ যায় তিনিচুকীয়ালৈকে তেওঁলোকৰ নহয় তেওঁলোকৰ লগত থকা যিবিলাক মানে সাংগু পাংগু থাকে এই সাংগু পাংগুৰ যি উদ্ধত আচৰণ এই আচৰণ সঁচাকৈ আমি খুব লজ্জা অনুভৱ কৰোঁ গতিকে মই আহ্বান জনাম যে এনেকুৱা ধৰণৰ যাতে পৰিৱেশ সৃষ্টি নকৰে আৰু ধৰ্মীয় যিটো অনুভূতি সেই অনুভূতিটো আস্থাৰ ওপৰত থাকিব লাগে আৰু নিজৰ নিষ্ঠা সহকাৰে সেইবিলাক পালন কৰিব লাগে যাতে অন্যৰ কোনো অসুবিধা নহয় হয় পুনৰবাৰ ধন্যবাদ জ্ঞাপন ধন্যবাদ হয় কৈছে আমাৰ সীমান্ত দাই যে আমাৰ ধৰ্মীয় অনুভূতিত তেখেতলোকৰ আঘাত দিয়া কোনো হেৰি নাই আমি শ্ৰদ্ধা কৰোঁ সকলো ধৰ্মকে শ্ৰদ্ধা কৰোঁ আমি তেখেতলোকৰ আধ্যাত্মিকতাখিনিক শ্ৰদ্ধা কৰোঁ কিন্তু তাৰ লগত যোৱা যিখিনি লগত যায় তেখেতলোকৰ যি উদ্ভণ্ডালি সেইখিনি নিশ্চয় ভৱিষ্যতৰ দিনত আমি সহ্য নকৰিম আৰু ভৱিষ্যতৰ দিনত যিখিনি বা অহা বছৰে যিখিনি আহিবলগীয়া অনুষ্ঠান প্ৰতিষ্ঠান আছে বলবমে আছে বা তেনেকুৱা ধৰণৰ পানী খুৱাওক আপোনালোকে কিন্তু এইখিনিও পৰিৱেশটো চাফা কৰি যাওক আৰু বহুকেইজন প্ৰকৃতিৰ সম্পৰ্কে কাম কৰা ব্যক্তি আছে আমাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেখেতলোকেও ৰাতিপুৱাৰ পৰা যিহেতু যথেষ্ট কষ্ট কৰি আছে তেখেতলোকে আৰু দেখিছে ইতিমধ্যে কিমানখিনি বটল আৰু এইখিনি আমি একদম ন্যূনতমখিনিয়ে ওচৰ পাজৰখিনি বটলিছোঁ গতিকে বহু হাজাৰ আছে আমাৰ সৈতে তালাপ অঞ্চলৰ সমাজ আৰু সংস্কৃতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি আমাৰ ছাৰ মৃদুল দেৱৰয় ছাৰ আছে ছাৰ সমাজ আৰু সংস্কৃতিৰ লগতে পৰিৱেশটোৰ সম্পৰ্কে সদা সচেতন আৰু আমাক বিভিন্ন পৰামৰ্শ দি আহিছে ছাৰ কি ক'ব আজি যিসকল যুৱক ওলাই আহিছে এই মহান কামটোৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু এই কাৰ্যসূচীটোৰ এজন অংশীদাৰ হিচাপে মোৰ অনুভৱ হৈছে যে আমি যি পৰিমাণৰ ইয়াত প্লাষ্টিকৰ বটল আৰু ডিছপ'জেবল গ্লাছ জমা হৈ আছে আমি এটা দিনত পৰিষ্কাৰ কৰি শেষ কৰিব নোৱাৰিম গতিকে আগন্তুক দিনত এনেকুৱা ধৰণৰ পৰিৱেশ প্ৰদূষণমূলক যাতে কোনো ধৰণৰ কাম নহয় তাৰ কাৰণে আমি সবল কিবা পদক্ষেপ গ্ৰহণ কৰিব লাগিব আগতীয়াকৈ বলবম হোৱাৰ আগে আমি এটা সজাগতা অভিযান অনুষ্ঠিত কৰিব লাগিব অঞ্চলটোত আৰু যিসকল কাঁৱাৰীয়াই ঢলা ঘাটত গৈ পেলাই পানী উঠাবলৈ যায় তেখেতসকলক এটা আমি সেই সময়তে এনাউন্সমেণ্টৰ ব্যৱস্থা কৰিব লাগিব যাতে তেওঁলোকে পানী খাওক কিন্তু পানী খাই পেলাই বটলবোৰ আৰু গিলাচবোৰ যাতে ৰাস্তাই য'ত ত'ত পেলাই থৈ নাযায় নিৰ্দিষ্ট ডাষ্টবিনত যাতে পেলায় তেনেকুৱা ধৰণৰ এটা সচেতনতামূলক অভিযান আমি চলাব লাগিব অহা বছৰ গতিকে মোৰ ফালৰ পৰা মই সেইটো কৰিব লাগিব বুলি ভাবোঁ আৰু লগতে ক'ব খোজোঁ যে যিখিনি তীব্ৰ প্ৰাবল্যৰ শব্দযন্ত্ৰবোৰ বাজি থাকে সেইটো আমাৰ ধৰ্মৰ পাৰ্ট নহয় গতিকে সেইটো পৰিহাৰ কৰিবৰ কাৰণে মই জনগণক অনুৰোধ জনাইছোঁ তাৰ বাহিৰেও যাতে আমি ধৰ্ম কৰিব পাৰোঁ সেইটো যাতে চবেই অনুভৱ কৰে ধন্যবাদ ছাৰ হয় আমাৰ ধৰ্মীয় অনুভূতিত আঘাত সনা তেনেকুৱা কোনো কথা নাই আমি সকলো ধৰ্মকে শ্ৰদ্ধা কৰোঁ ছাৰে কৈছে কিন্তু যিসকলে উচ্চ প্ৰাবল্য বজাই উদ্ভণ্ডালি কৰে তেখেতলোকৰ প্ৰতি আমাৰ ক'বলগীয়া যথেষ্ট আছে আৰু দেখিছে এইখিনি হ'ল আমি সিফালে বহুত জমাই থৈছোঁ এইখিনি হ'ল খুব কমেই আৰু এনেকুৱা ভিতৰলৈ এনেকৈ সোমাই আছে আমি উলিয়াব পৰা নাই তাৰমানে গতিকে চেষ্টা কৰি আছোঁ কিমানখিনিলৈকে পাৰোঁ আৰু প্ৰকৃতি সম্পৰ্কে কাম কৰা
আমাৰ সৈতে আছে সুমিত, যুৱ লেখক, প্ৰকৃতি সম্পৰ্কে লেখা মেলা কৰিয়ে থাকে। আৰু আমাৰ ধাদুম পথাৰখনক আজি এখন পৰ্যটন ক্ষেত্ৰলৈ আমি বনাবলৈ চেষ্টা কৰি আছোঁ। সুমিতে আচলতে আমাক ইয়াৰ বিভিন্ন চৰাই চিৰিকটি আৰু ইয়াৰ যিখিনি পৰিভ্ৰমী চৰাই সেই গোটেই সম্পৰ্কে চিনাকি কৰি দিছিল। আৰু এতিয়া বৰ্তমান ধাদুম পথাৰ যথেষ্ট লেতেৰা, কেনেকৈ কি ক'বা? আচলতে ধাদুম পথাৰৰ যিটো সাম্প্ৰতিক পৰিস্থিতি একেবাৰে দুখ লগা। মই ইয়াৰ কাৰণবোৰ বিচাৰি পাইছোঁ যে ইয়াৰ মূল কাৰণ আমি মানুহেই। আচলতে প্ৰতিটো পৰিৱেশ সমস্যাৰ মূল কাৰণত কিন্তু আমি মানুহৰ অৱদানেই মানে সৰ্বাধিক পাওঁ। এতিয়া ধাদুম পথাৰৰ কথাটো মই যদি ক'বলৈ যাওঁ, ধাদুম পথাৰৰ কথা প্ৰথমে কৈ ল'ব লাগিব। ধাদুম পথাৰ এখন বিশ্বৰ নাম জ্বলা পক্ষী বিচৰণ ক্ষেত্ৰ, বাৰ্ড এৰিয়া। যদিও ইয়াক কোনো ধৰণৰ NGO বা চৰকাৰীভাৱে কোনো ধৰণৰ পক্ষী ক্ষেত্ৰ ঘোষণা কৰা হোৱা নাই, তথাপিতো এইখন কিন্তু এখন অঘোষিত পক্ষী ক্ষেত্ৰ। ইয়াৰ উদাহৰণ যদি আপোনালোকে ইণ্টাৰনেটত eBird নামৰ যিটো প্লেটফৰ্ম আছে তাত গৈ যদি আপোনালোকে ক্লিক কৰে, তেতিয়া দেখিবলৈ পাব যে বিশ্বৰ আন কেতবোৰ পক্ষী নিৰীক্ষণ এৰিয়াৰ ক্ষেত্ৰৰ ভিতৰত ধাদুম পথাৰখনক হটস্পট বুলি কোৱা হৈছে। আৰু ধাদুম পথাৰৰ এই যিটো উদাহৰণ, এইটো বিশ্বত বিৰল, কিয়নো আমাৰ ইয়াত ৰাইজে খেতি কৰে, খেতি ঠিক সামৰাৰ লগে লগে চৰাই আহে। তাৰমানে আমাৰ খেতিও ধুনীয়াকৈ হৈ আছে আৰু তাৰ লগে লগে আমাৰ প্ৰকৃতিও ৰক্ষা হৈ আছে। ইয়াৰ বহুত কাৰণ আছে। বহুতে কয় যে ধাদুম পথাৰত চৰাইৰ প্ৰাচুৰ্য কিয়? ইয়াত আপোনাৰ যিটো প্ৰাকৃতিক পৰিৱেশ, ভেৰেকণিৰ পৰা আৰম্ভ কৰি বিল, ইয়াত থকা যিবোৰ জলাহভূমি আছে, বিল আছে, সৰু সৰু ডুবি আছে, ইয়াৰ কাৰণে ইয়াত চৰাই চিৰিকটি বেছি আহে। এতিয়া কথা হ'ল, এই ধাদুম পথাৰখনক আগবঢ়াই নিবলৈ আমি ডাঙৰি চৈখোৱা তালাপ, এই তিনিখন অঞ্চলৰ ৰাইজৰ আচলতে আটাইতকৈ ডাঙৰ কৰণীয়খিনি আছে। প্ৰথম কৰণীয় হ'ল, আমি আজি যিটো কাৰ্যসূচী হাতত লৈছোঁ, এতিয়া আমাৰ এনেকুৱা অনুভৱ হৈছে যে ধাদুম পথাৰৰ দুয়ো কাষে, বিশেষকৈ ঢলাৰ ফালৰ পৰা আহিলে বাওঁ কাষে লাখৰ সংখ্যাত একক ব্যৱহাৰ্য প্লাষ্টিক, ওৱান ইউজ প্লাষ্টিকবোৰ পৰি আছে। সেইবোৰ যদি আমি চাফা কৰিবলৈ যাওঁ, হয়তো এসপ্তাহৰ সময়ৰ প্ৰয়োজন হ'ব। আমি এই কেইজনমান মুষ্টিমেয় পৰিৱেশ সচেতন মানুহে এয়া কৰিলে নহ'ব। আমাৰ ৰাইজ ওলাই আহিব লাগিব আৰু এই প্লাষ্টিকসমূহ যাতে ব্যৱহাৰ নকৰে, অনাগত দিনত ব্যৱহাৰ কৰিব লাগিব। আমি দেখিবলৈ পাওঁ যে এই শাওণ মাহত শৈৱ ভক্তসকলে বলবম যাত্ৰা কৰি চৈখোৱাৰ বান্দৰখালৰ পৰা তিনিচুকীয়াৰ শিৱধামলৈকে গতি কৰে। ধাৰ্মিক দৃষ্টিকোণৰ পৰা এইটো এটা অতি পবিত্ৰ উৎসৱ, আমি সন্মান কৰোঁ। কিন্তু ইয়াৰ লগে লগে আমি কিছুমান বজৰুৱা অপসংস্কৃতিক প্ৰশ্ৰয় দিয়াটো পৰিলক্ষিত হৈছে। আৰু এই যিখিনি অপসংস্কৃতি, ইয়াত কিন্তু প্ৰশ্ৰয় দিয়াত আমাৰো ৰাইজৰো কিন্তু কিছু হ'লেও বৰঙণি আছে বুলি মই ভাবোঁ। এই ক্ষেত্ৰত সজাগ সচেতন হোৱাটো অতি দৰকাৰ। উদাহৰণস্বৰূপে আমি মানৱীয় দৃষ্টিকোণৰ পৰা সেই পদব্ৰজে যোৱা যিসকল লোক আছে, তেওঁলোকক আমি পানী বিলাওঁ বা চৰ্বত জাতীয় কিছুমান পানীয় বিলাওঁ, সেয়া আটাইতকৈ অনুকৰণীয় আৰু আদৰণীয় কাম মানৱীয় দৃষ্টিকোণৰ পৰা। কিন্তু সেয়া কৰিবলৈ যাওঁতে, মানৱীয় দৃষ্টিকোণৰ পৰা মানৱতা ৰক্ষা কৰিবলৈ যাওঁতে আমি যাতে পাৰিপাৰ্শ্বিকতাক, আমাৰ এই পৰিৱেশ মাতৃক বা আমাৰ আই মাতৃ ধৰিত্ৰীক যাতে আমি ধ্বংস নকৰোঁ, তাৰ প্ৰতি সচেষ্ট হ'ব লাগিব। ইয়াৰ কাৰণ কিন্তু আমাৰ সকলোৰে মনত আছে, কিন্তু আমি টুকুৰিয়াই উলিয়াই ল'ব নোৱাৰোঁ। বহুতে কয় এয়া পৰিৱেশ কৰ্মীৰ কাম। পৃথিৱীৰ প্ৰতিজন মানুহ পৰিৱেশ কৰ্মী, আমি কেৱল পৰিৱেশ চেতনাটো আমি উলিয়াই ল'ব নোৱাৰোঁ। মই এটা উদাহৰণ দিছোঁ, আমি যদি কেতিয়াবা ফুৰিবলৈ যাওঁ, লাগিলে তেওঁ গছ কটা এজন বনদস্যু হওক, তেওঁ কেতিয়াও গৈ পেলাই সেই ডাষ্টবিনৰ আগফালে গৈ চেলফি নলয়। তেওঁ বিচাৰিব যে তেওঁৰ পিছফালে এখন ঝৰ্ণা থাকক বা সেই পানীৰ নিজৰা থাকক, এটা ধুনীয়া দৃশ্য থাকক। কাৰণ সেইজন মানুহৰ মনত পাৰিপাৰ্শ্বিক চেতনা আছেই, তেওঁ কেৱল টুকুৰিয়াই উলিয়াই ল'ব পৰা নাই। গতিকে যেতিয়াই আমি এনেকৈ ভাবিম, পৰিৱেশ চেতনাটো কিবা দেখুৱাব লগা বা কৰিব লগা কাম নহয়, আমাৰ অন্তৰত পুথিত হৈ থকা এটা মানৱীয় মূল্যবোধ, এইটো এটা আচলতে ভেলিউ। সেই ভেলিউটো আমাক ঈশ্বৰে জন্মৰ পৰা দিছে, আমি সেইটো ৰক্ষা কৰিব লাগিব। তেতিয়াহে আচলতে এই ওৱান টাইম প্লাষ্টিকৰ সলনি যদি আমি এই কাগজৰ আজিকালি গ্লাছ পায়, সেইবোৰ যদি ব্যৱহাৰ কৰি তেওঁলোকক বিলাওঁ, সেইবোৰ পেলাই দিলেও লাহে লাহে এটা সময়ত পচি যাব, মাটিৰ সৈতে মিহলি হৈ যাব। কিন্তু এই প্লাষ্টিকবোৰ, এইবোৰ হৈছে আমাৰ সভ্যতাৰ কলংক। মই সভ্যতাৰ কলংক বুলি কৈছোঁ। এইবোৰ হাজাৰ হাজাৰ বছৰলৈকে নপচে। গতিকে আমি এইখিনি কাম কৰিব লগা আছে। শীতকাল আহি আছে, আপোনালোকে নিশ্চয় জানে আমি অসমীয়া মানুহ অতিথিপৰায়ণ। কিন্তু আমি কেনেকৈ অতিথিপৰায়ণ হ'লোঁ? আমি তেওঁলোকৰ এই প্ৰাকৃতিক পৰিৱেশস্থলী ধ্বংস কৰিছোঁ। ইয়াত চৰাই চিৰিকটি অহাবাৰ আহি চৰিব কেনেকৈ? এই বিলত মাছ কাছ এইবিলাক কেনেকৈ খাব? গতিকে আমি অতিথিপৰায়ণ অসমীয়া হিচাপে
সেই চৰাইখিনি যাতে আহি ঘূৰি নাযায়, ধুনীয়াকৈ যাতে চৰি থাকে আৰু দেশ বিদেশৰ পৰ্যটকক যাতে আকৰ্ষিত কৰিব পাৰে, এইখিনিকে ক'লোঁ। মোৰ ক'বলগীয়াখিনি ইমানেই, আৰু ৰাইজক সচেতন হ'বলৈ মই কৰজোৰে অনুৰোধ জনাইছোঁ। হয়, বিশেষভাৱে কওঁ যে যিটো উচ্চ প্ৰাবল্যৰ মানে আমি ট্ৰেক্টৰত একদম ওপৰলৈকে ডিজে বজাই পেলাই খুব উদ্ভণ্ডালি কৰা দেখোঁ। আমাৰতো ধৰ্মীয় অনুভূতিত আঘাত দিয়া তেখেতলোকৰ কোনো হেৰি নাই, ধৰ্ম কৰক, কিন্তু সেইখিনিত কিবা এটা ক'বলগীয়া থাকি যায় আমাৰ। আচলতে সেইখিনিত মই বোধ কৰোঁ এই প্ৰশাসনিকভাৱেও অকণমান সেই পৰিস্থিতি চম্ভালিব লাগিব, কিয়নো প্ৰতিটো বস্তুৰে একোটাকৈ সীমা থাকে। এতিয়া আপোনালোকে জানি আচৰিত হ'ব, কনষ্ট্ৰাকশ্যনৰ কামত কিমান প্ৰাবল্যৰ হাতুৰিৰে সেই বেৰ টুকুৰিয়াই ভাঙিব পাৰে বা নিৰ্মাণ কৰিব পাৰে, তাতো এটা সীমা নিৰ্ধাৰণ কৰি থকা আছে। সেইবোৰ ভাৰত চৰকাৰে পৰিৱেশ আইন কৰিছে, বা সেই উচ্চ প্ৰাবল্যৰ আমি কিমান হাৰ্টজলৈকে, কিমান ফ্ৰিকুৱেঞ্চিলৈকে আমি চাউণ্ড ছিষ্টেমবোৰ ব্যৱহাৰ কৰিব পাৰোঁ, সেয়াও আইনত আছে। কিন্তু সেই আইনবোৰ কেৱল কাগজত থাকিলে হ'বনে? সেইখিনি প্ৰশাসনে মানুহৰ মাজত সজাগ সচেতন কৰিব লাগিব। বহুত মানুহে নাজানেই যে ডিজে কেতিয়াবা বজাব পাৰি, কেতিয়া বজাব নোৱাৰি, বহুতে নাজানেই। তেওঁলোক শিক্ষিত, কিন্তু কোনোবাখিনি ক্ষেত্ৰত তেওঁলোক অশিক্ষিত। গতিকে সেইখিনি মই ক'বলগীয়া আছেই। এতিয়া ধাদুম পথাৰত যে শীতকালত কেৱল আলসী পক্ষী আহে তেনেকুৱা নহয়, ইয়াত বছৰৰ 12 মাহেই কিছুমান আমাৰ আৱাসিক যিখিনি স্থানীয় ৰেচিডেঞ্চিয়েল চৰাই আছেই। এতিয়া আমাৰ শামুক ভঙাৰ পৰা আৰম্ভ কৰি বৰটোকোলা, ফুটুকী হাঁহ, বিভিন্ন ধৰণৰ চৰাই আছেই ইয়াত। গতিকে সেই চৰাইবোৰৰ ইমান এটা উচ্চ সীমাৰ শব্দ সহ্য কৰাৰ শক্তি নাই, গতিকে তেওঁলোক উৰা মাৰিব। এটা সময়ত যদি ধাদুম পথাৰ ত্যাগ কৰে, কি হ'ব পাৰে আপোনালোকে কল্পনা কৰকচোন। এই ধাদুম পথাৰত কেন্দ্ৰ কৰিয়েই আমাৰ ইয়াত থকা পৰিৱেশ কৰ্মীসকলে তেওঁলোকৰ জীৱিকা চলাই আছে, আৰু ইয়াৰ এটা আমাৰ বিশ্বৰ মেপত ধাদুম পথাৰ এটা মানে জিলিকি আছে। গতিকে সেইখিনি ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব। হয়, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল যুৱ লেখক পৰিৱেশ কৰ্মী সুমিত। আৰু আচলতে আমি আজিয়ে গোটেই চফা কৰি গোটেই শেষ কৰি দিব নোৱাৰোঁ, এইটো আমি চফা কৰিবলৈ হ'লে বহুত দিন লাগিব। কিন্তু আমি এই থলীৰ পৰা আজি আহ্বান জনাব বিচাৰিছোঁ, যাতে আপোনালোকে ভৱিষ্যতৰ দিনত যদি এনেকুৱা ধৰণৰ কাম কৰে, তেতিয়াহ'লে বৰ দুখ লাগিব আমাৰ, যাতে আপোনালোকে ছিংগুল ইউজ প্লাষ্টিক ব্যৱহাৰ নকৰে, আৰু লগতে কাগজৰ যদি আপোনালোকে গ্লাছত পানী খুৱাই সোনকালে পমি যাব। আৰু লগতে যিসকলে পানী খুৱাবলৈ আহে সেইসকলক বিশেষকৈ কৈছোঁ যে আপোনালোকে অন্ততঃ পাছদিনাখন আহি চফা কৰি যাব, বা সেই একেদিনা ৰাতিলৈকে পৰিৱেশটো চফা কৰি যাব। আৰু বহুকেইজন পৰিৱেশ কৰ্মী আমাৰ মাজত আছে, এজন এজনকৈ মই আপোনালোকৰ মাজলৈ আনি আছোঁ, তেখেতলোকৰ কামত ব্যস্ত হৈ আছে, চফা কৰি আছে আচলতে। এইফালে আমাৰ ধ্ৰুৱ বন্ধু আছে, পৰিৱেশ কৰ্মী, লগতে ধ্ৰুৱই পৰিৱেশ সম্পৰ্কে বহু কাম কৰি আহিছে আৰু যথেষ্ট সমাজ সচেতক বন্ধু ধ্ৰুৱ। কি ক'বা? নমস্কাৰ। প্ৰথমতে কৈছোঁ ধাদুম পথাৰ যিটো প্ৰাকৃতিক পৰিৱেশ, ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, মাজতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, দুয়োফালে কেৱল বিস্তীৰ্ণ পথাৰ আৰু পথাৰ। কিন্তু দুখৰ বিষয় যে এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশটো লাহে লাহে নোহোৱা হ'বলৈ গৈ আছে। ইয়াতে প্ৰতি বছৰে বিশেষকৈ শীতকালত বিভিন্ন ধৰণৰ দেশী বিদেশী পৰিভূমি চৰাই গোটেই পথাৰ ভৰি পৰে, যাৰ ফলত মানে কি হয়, এটা পৰ্যটন উদ্যোগ গঢ়ি তুলিব পৰাৰ এটা সুন্দৰ সম্ভাৱনা আছে, লাহে লাহে গঢ়ি উঠিছেই। কি বুলি কয়, শীতকালত বিশেষকৈ শীতকালত বিভিন্ন ধৰণৰ দেশী বিদেশী পক্ষীৰ আগমন ঘটে, আৰু সেইবিলাক চাবলৈ দেশী বিদেশী মানুহ লাহে লাহে আহিবলৈ ধৰিছে আৰু পাছলৈ, আৰু যথেষ্ট সম্ভাৱনা আছিল। কিন্তু কথা হ'ল অতি দুখৰ বিষয়, লাহে লাহে মানে কি হয়, আমাৰ অনুভৱ হয়, আৰু 10 বছৰমান পাছত চাগে ধাদুম পথাৰখনৰ এই সুন্দৰ পৰিৱেশ নেথাকিব। লাহে লাহে দেখা গৈছে যে পথাৰৰ মাজত বিভিন্ন ধৰণৰ কংক্ৰিটৰ অট্টালিকা ব্যৱসায়ী প্ৰতিষ্ঠান গঢ়ি উঠিছে। তাতকৈ মানে খুব ভয়ানক কথাটো হৈছে যে প্ৰতি বছৰে বলবমৰ নামত গোটেই ৰাস্তাটোত যিবিলাক মানে বলবমৰ যিবিলাক যাত্ৰী, তেওঁলোকক খুৱাবলৈ যিবিলাক পানী দিয়া হয়, গোটেই পানীৰ আপোনাৰ গিলাচ, চিপছৰ পেকেট, বিভিন্ন ধৰণৰ বটল ৰাস্তাৰ দুয়োকাষে গোটেই আমি এতিয়া দেখিলোৱেই গোটেই ভৰি পৰে, যিবিলাকৰ ফলত প্লাষ্টিকটো কেতিয়াও পচি নাযায়, সেইবিলাক মাটিত মিহলি হৈ যাব কিন্তু পচি নাযায়, যাৰ ফলত এইবিলাক লাহেকৈ পথাৰলৈ গুচি যাব, লগে লগে খেতি পথাৰ মাটি প্ৰদূষণ হ'ব, মাটিৰ উৰ্বৰা শক্তি কমি যাব। আৰু যিহেতু গোটেই অঞ্চলটো হ'ল কৃষি প্ৰধান অঞ্চল, ইয়াৰ ৰাইজে বিশেষকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল, গতিকে তেওঁলোকৰ কৃষি উৎপাদন কমি যাব। অকল কৃষি উৎপাদনে কমি নাযায়, আমাৰ পথাৰত যিবিলাক বনৰীয়া উদ্ভিদ গজি উঠে, যিবিলাক আমাৰ চৰাইবিলাকে খাই ভাল পায়, সেই উদ্ভিদবিলাক নগজা হ'ব। তাৰ ফলত পৰিভ্ৰমী চৰাইবিলাক বা আমাৰ থলুৱা চৰাইবিলাক পথাৰলৈ যিটো এতিয়া আগমন ঘটিছে, সেই আগমনটো লাহে লাহে নাইকিয়া হৈ যাব। আৰু খেতিৰ উৎপাদন কমি যোৱাৰ লগে লগে, যিহেতু বহুতো চৰাই খেতিৰ যিবিলাক
পোক পতংগ আহে খেতি খাবলৈ ধানত মানে পৰিবলৈ যিবিলাক আহে সেইবিলাক খাবলৈ চৰাই চিৰিকটি আহে। যদি ধানৰ খেতি কমি যায় তেনেহ'লে সেই পোক পতংগবিলাকো নাইকিয়া হ'ব আৰু পৰিভ্ৰমী চৰাইবিলাক অহাটো কমি যাব। আৰু এটা কথা হৈছে ইয়াত যিবিলাক বলবমৰ যাত্ৰী যায় তেওঁলোকৰ যিটো উচ্চ প্ৰাবল্যৰ শব্দত সৃষ্টি কৰে, তাৰ ফলত কি হয় মানে আমাৰ যিবিলাক চৰাই চিৰিকটি পথাৰত পৰি আছে বা যিহেতু সন্ধিয়া ভাগতে বলবম হয়, তো ওচৰে পাজৰত যিবিলাক গছ গছনিত চৰাই পৰি আছে বা যিবিলাক বাঁহ আছে ইমান উচ্চ প্ৰাবল্যৰ শব্দ তেওঁলোকে কেতিয়াও মানে সহ্য কৰিব নোৱাৰে। তাৰ ফলত চৰাইবিলাক উৰি গুচি যাব আৰু তেওঁলোকে হয়তো লাহে লাহে নহা হৈ যাব। অকল চৰাই বুলিয়ে নহয়, এই যিটো উচ্চ প্ৰাবল্যৰ শব্দ সেইটো আমাৰ গোটেই অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে। গতিকে মই এটা অনুৰোধ কৰিম, ধৰ্ম কৰক, এইটোত বাধা নাই, এইটো মৌলিক অধিকাৰ, নিজে যিকোনো ধৰ্ম ল'ব পাৰে, কিন্তু ধৰ্ম কৰাৰ লগে লগে ধৰ্মই যাতে মানে আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰে, কাৰো অনিষ্ট নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু যিসকলে ধাৰ্মিক লোকসকলক মানৱীয়তাৰ খাতিৰত পানী যোগান ধৰে বা চৰ্বতৰ যোগান ধৰে, তেওঁলোকে যাতে পাছদিনা আহি গোটেই পৰিৱেশটো চাফা কৰি থৈ যায়। ইমানে ক'লোঁ। হয়, এটা আহ্বান জনাইছে যাতে আপোনালোকে ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰি ইয়াতে পৰিৱেশ প্ৰদূষণ নকৰে। ইয়াত যথেষ্ট দেখিছে আপোনালোকে যথেষ্ট সংখ্যক মানে বটল, প্লাষ্টিক, পলিথিন। আমি আৰু এইখিনি মানে আপোনাৰ 100 ভাগৰ এভাগো হয়তো আমি এইখিনি কৰিব পৰা নাই, কাৰণ বহুতখিনি আছে, 100 ভাগৰ এভাগো কৰিব পৰা নাই। আৰু আমাৰ লগত আছে চৈখোৱা অঞ্চলৰে এই অঞ্চলৰে প্ৰকৃতিকৰ্মী তথা প্ৰকৃতি সম্পৰ্কে নিৰলভাৱে কাম কৰি অহা তেখেতে বহুখিনি প্ৰকৃতি সম্পৰ্কে সজাগতা সৃষ্টিও কৰিছে আৰু লগতে বহুখিনি প্লান্টেশ্যনো কৰিছে, চৈখোৱাৰ পৰা আৰম্ভ কৰি আমাৰ তালাপৰ আশে পাশেলৈকে। আৰু তেখেত আজি আমাৰ কামটো সহযোগিতা আগবঢ়াবলৈ আহিছে। আৰু উদ্দেশ্য এটাই আচলতে, ইয়াৰ পৰা আপোনালোকে কিবা এটা আদৰ্শ হিচাপে লওক পৰিৱেশটো সম্পৰ্কে। মিণ্টু মোদী ডাঙৰীয়া আছে, কি ক'ব? ধন্যবাদ। সম্পৰ্কে আজি আমি ইয়াত একেলগে চবেই একত্ৰিত হৈছোঁ এইটো বাৰ্তা দিবলৈ যে ধৰ্ম কৰক, নিশ্চয় কৰক, কিন্তু ধৰ্ম কৰিবলৈ যাওঁতে আপোনাৰ কৰ্মৰ দ্বাৰা প্ৰকৃতিৰ ক্ষতি নকৰিব বা আন কোনো মানুহক কষ্ট নিদিব। সেয়া কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। আপুনি এটা ফালে পুণ্যৰ কাম কৰিছে, আন এটা ফালে প্ৰকৃতিৰ ক্ষতি কৰিছে, মানুহক কষ্ট দিছে, এনে কৰ্ম কেতিয়াও ধৰ্মৰ কৰ্ম হ'ব নোৱাৰে। ধন্যবাদ। হয় হয়। আৰু যিটো ছিংগল ইউজ প্লাষ্টিক ইউজ কৰিছে বা পানী যিহেতু বলবম কৰ্মীসকলক খুৱায় তেখেতলোকক কি ক'ব? তেওঁলোকক মই ক'ব বিচাৰিছোঁ আপোনালোকে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে। কাগজো পায়, তাৰপিছত মানে কাগজৰ যিটো মানে ইক' ফ্ৰেণ্ডলি আছে এইবিলাক আপোনালোকে ইউজ কৰিব পাৰে। আৰু আপোনালোকে নিশ্চয় ডাষ্টবিন থ'ব লাগে বা বস্তু চাফা কৰি যাব লাগে। পাছদিনাখন আহি হ'লেও কৰি যাব লাগে। পাছদিনাখন আহি হ'লেও কৰি যাব লাগে। আৰু যিটো উচ্চ প্ৰাবল্যৰ গান বজাই মাতাল হৈ যায় সেই সম্পৰ্কে কিবা ক'ব? হয়, এইটো মই ক'ব বিচাৰিছোঁ, আমাৰ হিন্দু ধৰ্মটো আছে, আপুনি জানি বা অজানিতে বায়ু, পানী বা ভূমিক দূষিত কৰিব নালাগে। তেনে মানুহক পাপী বুলি গণ্য কৰা হয় হিন্দু ধৰ্ম মতেও। গতিকে যদি লাউড স্পীকাৰ বজোৱা হয় উচ্চ ধ্বনিত, মানুহৰ কষ্ট পায়, প্ৰব্লেম হয়, তেনে কাম এইটো ধৰ্মৰ কাম নহয়। কিন্তু গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আমি 100 ভাগৰ এভাগো আচলতে নহয় বুলি ভাবিছোঁ, 100 ভাগৰ এভাগো নহ'ব। আৰু এইখিনি দেখিছে, এইখিনিও নহ'ব। তাৰমানে ইয়াৰ পৰা আমি আৰম্ভণিহে ধাদুম পথাৰ এডোখৰ পৰা আৰম্ভণিহে শেষলৈকে যদি মানে লাখে লাখে আচলতে প্লাষ্টিকৰ গ্লাছ, লাখে লাখে আচলতে গোটেই কৃষিভূমিলৈ ইতিমধ্যে মানে আমাৰ লগত বৰ্তমান আছে তালাপ অঞ্চলৰ সমাজ আৰু সংস্কৃতিৰ লগত জড়িত বিশেষভাৱে এজন ব্যক্তি আৰু প্ৰকৃতি সম্পৰ্কে তেখেতে সদায় আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু প্ৰকৃতি সম্পৰ্কে তেখেতেও যথেষ্ট কাম কৰিছে। আৰু তেখেত হৈছে আমাৰ বন্ধু মানৱজ্যোতি সোণোৱাল। কি ক'ব আজি পৰিৱেশটো লৈ পেলাই, এই গোটেই সামগ্ৰিক পৰিৱেশটো লৈ পেলাই? হয়, আমি যোৱা কেইটামান সপ্তাহৰ আগে দেখিছোঁ এই যিখিনি আমাৰ আজি জাবৰখিনি ওলাইছে, এইখিনি সম্পূৰ্ণ এই শাওণ মাহৰ যি বলবম যাত্ৰাৰ নামত হোৱা এই জাবৰহে এইখিনি। কিয়নো আমি ধৰ্মৰ বিৰোধী নহয়, কিয়নো মই নিজে হিন্দু ধৰ্মৰ লোক হয়, আৰু সেয়ে
মই তেখেতলোককো অনুৰোধ কৰিম যে তেখেতলোকে ধৰ্ম পালন কৰক। ধৰ্ম পালন কৰাৰ নামত যিসকলে নিজকে ভক্তসকলক সহায় কৰা বা তেখেতলোকক অকণমান এই পানী বটল দি সকাহ দিয়াৰ যিখিনি লক্ষ্য উদ্দেশ্য লৈছে, তেখেতলোকে যাতে প্লাষ্টিকৰ ঠাইত ডিছপ'জেবল যি কাগজৰ গ্লাছ আহে সেইবিলাক ব্যৱহাৰ কৰক। আৰু বটল যদি তেখেতলোকে ব্যৱহাৰ কৰিবলগীয়া হৈছে, লগে লগে ডাষ্টবিনৰ ব্যৱস্থাটো এটা লগত লৈ ফুৰক তেখেতলোকে, আৰু সেইখিনি ৰিচাইকেল কৰি কিনে পুনৰ সেইখিনি কামত লগাওক। কিন্তু এই ধৰণে বলবম যাত্ৰীসকলক তেখেতলোকৰ ধৰ্মৰ নামত সহায় কৰিবলৈ যি মানসিকতা দেখুৱাইছে, ঠিক তেনেদৰে তেখেতলোকে কিন্তু পৰিৱেশটো সুৰক্ষা দি যোৱা নাই। আৰু আমি যিমানেই ভগৱানক পাঠ নকৰোঁ কিয়, ভগৱানক আমি যিমানেই নুপুজোঁ কিয়, যদিহে পৰিৱেশটো বেয়া হৈ যায় তেতিয়া কিন্তু আমাক ভগৱানে ৰক্ষা কৰিব নোৱাৰে। গতিকে তেখেতলোকক অনুৰোধ জনালোঁ। আৰু এটা বস্তু দেখিছোঁ, আমি প্ৰায় বলবম যাত্ৰীসকলে এটা খুব উচ্চ স্তৰত DJ বজাই লৈ যায়, যিটো বৰ্তমান সময়ত দেখিছোঁ ধৰ্মৰ নামত আচলতে DJটো কোনো গ্ৰহণযোগ্য নহয়। আৰু সেইকাৰণে তেখেতলোকক অনুৰোধ কৰিম যে পৰৱৰ্তী সময়ত তেখেতলোকে যদি ভৱিষ্যতে আকৌ বলবমৰ ক্ষেত্ৰত আগবাঢ়ি আহে, তেখেতলোকে যিখিনি তেখেতলোকৰ কমিটি আছে, কমিটিখিনিক অনুৰোধ জনাম যে এই ক্ষেত্ৰত অলপ টাইট হওক। যিহেতু এই উচ্চ স্তৰে হয়তো আশে পাশে থকা বহুত বেমাৰী মানুহক অসুবিধাত পেলাই, ৰাস্তাত অহা পথচাৰী হওক বা অন্যান্য চালকসকলক অসুবিধাত পেলায়। আৰু লগতে এটা চাবচোন, তেখেতলোকে সেই গাড়ীখনত বা যিখনত DJ লৈ আহে ডাঙৰ ডাঙৰ লাইট লগায়, যিখিনি লাইট চকুত পৰে। আৰু সন্ধিয়া সময়ত অপজিট ছাইডৰ পৰা, বিপৰীত দিশৰ পৰা অহা যিবিলাক গাড়ী চালক আছে, তেখেতলোকে বহুত অসুবিধাত পৰে, হয়তো ক'ৰবাত গৈ খুন্দা মাৰিবলগীয়া পৰ্যায় আহি পৰে। আৰু এই ক্ষেত্ৰত মই নিজেই পাইছোঁ, যিহেতু খুব ডাঙৰ ডাঙৰ লাইট লগাই কিনে চকুত পৰে। সেই বস্তুটো লগাওক, আমাৰ ক'বলগীয়া নাই, কিন্তু এটা ছিষ্টেমেটিকত লগাওক যাতে পথচাৰী বা গাড়ী চালকসকলক চকুত পৰি অসুবিধা যাতে সৃষ্টি নকৰে। সেয়া মোৰ অনুৰোধ থাকিব। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজি ওলাই আহিবলগীয়া মেইন কাৰণটো হ'ল লাখে হৈছে যে লাখে মানে গ্লাছ, লাখে বটল ইতিমধ্যে কৃষিভূমিলৈ গতি কৰিছে। সেইটো কাৰণে আচলতে আমাৰ ক'বলগীয়া আছে। নিৰুপম আছে আমাৰ, নিৰুপম আচলতে বহু বছৰৰ পৰা আমি একেলগে এই স্থানখিনিক মানে আমি চৰাই চিৰিকটি সংৰক্ষণৰ পৰা আদি কৰি প্ৰকৃতি কিদৰে আমিনো সংৰক্ষণ কৰিব পাৰে, এক সজাগতা সৃষ্টি কৰা মূল ব্যক্তি বুলি মই কওঁ। তেখেতে খুব ধুনীয়াকৈ আগবাঢ়ি আহিছিল আৰু আমিও তেখেতক সহযোগিতা আগবঢ়াই আহিছিলোঁ। নিৰুপম, আজিৰ পৰিৱেশটো সম্পৰ্কে কি ক'বা? হয়, ধন্যবাদ। আজি আমি যিটো চাফা কাম কৰিলোঁ, ইয়াতে যিটো প্লাষ্টিক উদ্ধাৰ হৈছে, এইবিলাক এবছৰ বা দুবছৰ ক'ব নোৱাৰি, ইয়াতে হয়তো বহুত বছৰ পুৰণাও আছে, আমি যিটো অনুমান কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি এটাই সজাগতা কৰিব পাৰোঁ, বিশেষকৈ চৰকাৰৰ ক্ষেত্ৰত, যে চৰকাৰে যিদৰে আপোনাৰ যিবিলাক পৰিৱেশৰ ক্ষেত্ৰত, ধৰ্মৰ লগতে পৰিৱেশৰ ক্ষেত্ৰত যিবিলাক জড়িত আছে, যেনেকৈ ধৰক মিছন গংগা, মই তেনেকুৱা বিভিন্ন ধৰণৰ উপাসনাস্থলীবিলাক যিদৰে SOPবিলাক চৰকাৰে হেৰি কৰিছে, মানে ৰাখিছে, ঠিক তেনেদৰে এইদৰে যদি আমাৰ কৃষি প্ৰধান অঞ্চলৰ লগতে যিটো আমাৰ এটা ইণ্টাৰনেটতো হটস্পট হিচাপে ঠাই পাইছে আপোনাৰ পৰিভ্ৰমী পক্ষীৰ ক্ষেত্ৰত, এইবিলাকৰ ক্ষেত্ৰতো এটা উচিত এটা সিদ্ধান্ত লোৱাটো অতি জৰুৰী, অতি সোনকালে। হয়, আৰু আপোনাৰ বিশেষকৈ এইটো অঞ্চলৰ এটা শাওণ মাহৰ যিটো এটা ধৰ্ম অনুষ্ঠানত উচ্চ স্তৰৰ এটা পপুলাৰ গীত মাতৰ এইটো ৰাইজৰ অভিযোগটো আপোনাৰ বহুত ধুনীয়া। আৰু এই ক্ষেত্ৰত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। হয়, আৰু এইটো সজাগতা হোৱাটো অতি জৰুৰী। অকল আমাৰ ধৰ্ম উৎসৱৰ নামত আমি অকল আনন্দত বা মানে মতিয়ালি হ'লে নহ'ব, আমাৰ আধ্যাত্মিকতা বজাই ৰাখি পেলাই আমাৰ অনুষ্ঠানটো সকলো আগবাঢ়িব লাগিব। আমি আজি যিখিনি উদ্ধাৰ কৰা হ'ল, এটা ক্ষুদ্ৰতম অংশহে আপোনাৰ পৰিষ্কাৰ কৰাইছে। আৰু এতিয়া আপোনাৰ যিটো আপুনি যিটো সজাগতা সৃষ্টি কৰি আছে কুঁহিপাত চেনেলটোৰ দ্বাৰা, সেইটো ক্ষেত্ৰতো আপুনি বহুত ইতিমধ্যে সচেতনতা আনিছে। এই ক্ষেত্ৰত আমাৰ বহুত মানুহক এই ক্ষেত্ৰত সহায় কাৰণে আগবাঢ়ি আহিছে, বা এতিয়া বহুত কেইজন আহি পেলাই মানে ঘূৰিও গ'ল আপোনাৰ চাফাই কাম কৰিম বুলি। এই ক্ষেত্ৰত আপোনাকো ধন্যবাদ জনাইছোঁ। হয়, গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছে আমাৰ ওচৰত দীপুল, আমাৰ এই অঞ্চলৰ বিশেষকৈ পক্ষীবিলাক, যিবিলাক পক্ষী ইয়াতে আহে, সেই পক্ষীবিলাকৰ ক্ষেত্ৰত তেখেতে গাইড হিচাপে কাম কৰে, লগতে স্থানীয় মানুহক যিমানখিনি পাৰে তেখেতে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আমাক দীপুল অকণমান আহিবা, আমাক ইয়াৰ স্থানীয় পক্ষী আৰু পৰিভ্ৰমী পক্ষীসকলৰ সৈতে দীপুলে আমাক চিনাকি কৰাই দিয়ে আচলতে, যে এইটো
চৰাই এইটো ঠাইৰ পৰা আহিছে, ইয়াৰ বৈজ্ঞানিক নাম আমুক। গতিকে এইখিনি যথেষ্ট সজাগতাৰ সৃষ্টি কৰিছে। লগতে বাহিৰৰ পৰা যিসকল ব্যক্তি ইয়ালৈ পক্ষী চাবলৈ আহে, আমাৰ দেশীয় হওক বা পৃথিৱীৰ অন্যান্য দেশৰ পৰা অহা ব্যক্তিও তেখেতে খুব ধুনীয়াকৈ গাইড হিচাপে কাম কৰি পক্ষীবিলাকক দেখুৱাই দিয়ে আৰু পক্ষী পৰা অঞ্চলখিনি আমাক চিনাক্ত কৰি আমাকো দেখুৱাইছে। গতিকে দীপুল, এই ধৰণৰ এটা আৱৰ্জনাময় পৰিৱেশ গঢ়ি উঠিছে, পক্ষীকুলৰ প্ৰতি লগতে কৃষিভূমিৰ প্ৰতি যথেষ্ট ভাবুকিৰ সৃষ্টি কৰিছে। কি ক'বা তুমি? হয়, এইটো দুখনীয় কথা যে ইমানবোৰ আজিতো খুব কমখিনিহে কৰিব পাৰিছোঁ আমি। 1% হয়তো কৰিব পৰা নাই। 1% নহ'বই কিজানি ইমানখিনি। আপোনাৰ চেনেলৰ জৰিয়তে যে বাকীবোৰকো ক'ব বিচাৰিছোঁ যে কি আমাৰ লগত আহক আৰু এদিন কৰিলেহে আমি হয়তো মানে আমাৰ ধাদুম পথাৰখন বা আমাৰ অঞ্চলটো ভালদৰে চফা কৰিব পাৰিম। ইমানেই ক'ম আৰু আপোনাৰ জৰিয়তে, বেলেগটো কি ক'ম আৰু। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপুলে আমাক যথেষ্টখিনি পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ সম্পৰ্কে যথেষ্টখিনি কথা কৈছে আৰু আমাক যথেষ্ট শিকাইছে। আৰু মোৰ সৈতে ঋতু আছে, ভাইটি ঋতু। আৰু আজিৰ অনুষ্ঠানটোৰ মূল ব্যক্তি বুলি ক'লেও মই ভুল কোৱা নহ'ব, মুখ্য সংগঠক বুলি ক'ম। তেখেতে গোটেই মানুহখিনিক খুব সুসংগঠিত কৰিছে আৰু ইয়ালৈকে খুব ধুনীয়াকৈ আমি আজি অন্ততঃ আজি কৰিম বুলি পেলাই অনুষ্ঠানটো থিৰাং কৰি তেখেতে গোটেই কথাখিনি ব্যৱস্থাপনাটোও কৰিছে আচলতে। গতিকে ঋতু, এই গোটেই সামগ্ৰিক পৰিৱেশটো সম্পৰ্কে কি ক'বা? হয় মৃণাল দা, খুব এটা দুখ লগা পৰিৱেশ হৈছে ধাদুম পথাৰ আজি গোটেই বিশ্বই হয়তো চিনি পায় পৰিভূমি পক্ষীৰ আৱাসস্থলী হিচাপে। গতিকে এই আৱাসস্থলীতে আজি পৰিৱেশ প্ৰদূষণৰ ধৰণে এটা বেয়া পৰিৱেশৰ সৃষ্টি হৈছে, যিটোৱে মানে অদূৰ ভৱিষ্যতে হয়তো খুব এটা ভয়াৱহ পৰিৱেশৰ সূচনা হ'ব পাৰে। গতিকে আমি আজি ওলাই আহিছোঁ, অন্য মানুহবিলাকো এনেকৈ ওলাই আহক আৰু এই পৰিৱেশটো যাতে বচাই চলিব পাৰোঁ তাৰ কাৰণে কাম কৰিলে মানে আমি হয়তো চবেই সুখী হ'ম। আৰু দায়িত্ব কি বুলি ক'বা যিসকলে পানী খুৱাবলৈ আহে? দায়িত্বখিনি কথাটো ইতিমধ্যেতো বহুকেইজনে কৈ গৈছে। তথাপিতো আকৌ এবাৰ কওঁ, যিসকলে পানীৰ ব্যৱস্থা কৰে ভক্তপ্ৰাণ ৰাইজক, যিহেতু বলবমৰ বতৰত বহু মানুহ ওলাই আহে, তেওঁলোকৰ যিবিলাক বলবমৰ হেৰিবিলাকক ভক্তবিলাকক পানী যোগান ধৰিবলৈ। গতিকে তেওঁলোকে ছিংগুল ইউজ গ্লাছ কিছুমান ব্যৱহাৰ কৰে। গতিকে সেইবিলাক ব্যৱহাৰ নকৰি যদি কাগজৰ গ্লাছ কিছুমান ব্যৱহাৰ কৰা যায়, গতিকে নিশ্চয় এনেকুৱা ধৰণৰ এটা পৰিৱেশ নহ'লহেঁতেন। গতিকে মই পুনৰবাৰ আহ্বান জনাব বিচাৰিম যে তেওঁলোকে যাতে কাগজৰ গ্লাছ ব্যৱহাৰ কৰে অন্ততঃ। আচ্ছা, আহ্বান এটাই, সকলোৱে আপোনালোকে গম পাইছে যে আহ্বান এটাই, আমি ধৰ্ম বিৰোধী নহয়, আমি যথেষ্ট ধৰ্মক শ্ৰদ্ধা কৰোঁ, আধ্যাত্মিকতাখিনিক শ্ৰদ্ধা কৰোঁ। আৰু আমি যিখিনি প্লাষ্টিক বুটলিলোঁ আজি, এই পৰিৱেশ অকল আমাৰ ইয়াতে নহয়, ইয়াৰ পৰা গোটেই সমস্ত ঢলাৰ পৰা আপোনাৰ তিনিচুকীয়ালৈকে, কিন্তু ঘৰৰ কাষলৈ তেখেতলোকে নিজে চফা কৰি লয় পৰিৱেশটো। কিন্তু ইয়াত যিহেতু কৃষিৰ ক্ষেত্ৰত যথেষ্ট এটা মানে পৰিভূমিয়ে চৰাইৰ পৰা আৰম্ভ কৰি কৃষিৰ ক্ষেত্ৰত যথেষ্ট এটা কৃষিভূমি এইখিনি, আৰু ইয়াত যদি লাখৰ ঘৰত যদি প্লাষ্টিক পলিথিন যায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব। আমি কোৱা নাই আপোনালোকে ধৰ্ম নকৰক, আপোনালোকে ধৰ্ম কৰক, আধ্যাত্মিকতাখিনিক আমি শ্ৰদ্ধা কৰোঁ। আৰু ছিংগুল ইউজ যিটো প্লাষ্টিক সেইটো ব্যৱহাৰ নকৰিব। আপোনালোকে পানী খোৱাক, যিসকলে বলবম যিসকলে আহে বা যিসকলে পানী খুৱায় তেখেতলোকে খুব ধুনীয়াকৈ কথাবিলাক মানক, আৰু যিসকলে পানী খুৱায় তেখেতলোকে এইখিনি পৰিৱেশটো সংৰক্ষণৰ লগতে চফা কৰাৰ ব্যৱস্থা কৰক। আৰু এটা বস্তু মই দেখুৱাব চেষ্টা কৰিম, এখন হ'ল WTI আমাৰ বন বিভাগৰ ফালৰ পৰা এখন লগোৱা হৈছে। তেখেতলোকে খুব ধুনীয়াকৈ ইয়াত মানে শগুন, যিহেতু যথেষ্ট শগুন পৰে ইয়াতে, আৰু ওখ গছবিলাকত ইয়াতে শগুন থাকে, শগুনৰ কিছুমান বৈশিষ্ট্য আছে ইয়াতে। যিহেতু আমাৰ সাধাৰণতে গৰুক মুখ্য উদ্দেশ্য কৰি কৃষি কৰা হয়, গতিকে যাতে শগুনৰ সংৰক্ষণ হয় তাৰ উপৰি সজাগতা ৰক্ষাৰ বাবে WTI আৰু আমাৰ যিটো বন বিভাগ মিলি ইয়াতে খুব ধুনীয়াকৈ সজাগতাৰ উদ্দেশ্যে খুব ধুনীয়াকৈ এখন ফলকখন লগোৱাইছে, যাতে পশুধন বিষ দি মানে যাতে শগুনৰ নিৰাপত্তাটো আমি ধ্বংস নকৰোঁ, শগুন যাতে থাকে। কাৰণ শগুন হৈছে 100 গুণ, প্ৰকৃতিৰ ভাৰসাম্য খুব ৰক্ষাৰ ক্ষেত্ৰত শগুনে যথেষ্ট ভূমিকা লয়। আৰু